গাড়ীখন BS4 হয় ইন্টেৰিয়ৰটো অলপ দেখুৱাই দিয়ক 49 ৰান হৈছে বহুত ধুনীয়া গাড়ী হয় AC গোল্ড পেট্ৰলৰ হয় এটো 20 মডেল হয় হয় এখন BS4 হয় এখনৰ দাম ৰাখিছো দুই এখন যেটো 22 হয় পেট্ৰলৰ হয় ফাইনান্স আমি কৰাই দিম 1 লাখ টকা ডাউন পেমেন্ট দিলে বাকিটো লোন হৈ যাব এটো সুপাৰ কেৰি আপোনাৰ 18 মডেল হয় এখন আপোনাৰ টায়াৰ খলাই দিম নতুন টায়াৰ লগাই দিম পেপাৰ সব আপডেট পাব হয় ট্ৰান্সফাৰ আমি কৰাই দিম সুপাৰ কেৰিত আপোনাৰ পেট্ৰলতো আছে ডিজেলত আৰু গাড়ী আছে আমাৰ ভিতৰ ফালে আছে হয় তো এটা আমি দেখিছো এখন ডাঙৰ গাড়ী আছে দাদা আমাক ডাঙৰ গাড়ীখন দেখুৱাই দিয়ক হয় ডাঙৰ গাড়ী এখন অশোক লেলানৰ 23 মডেল হয় 22 মডেলৰ এখন আছে 23 মডেলৰ এখন আছে 22 ফুট ডাঙৰ গাড়ী আপোনাৰ 16 লাখ টকা দাম ৰাখিছো 4 লাখ দিলে আহি যাব হয় ডাঙৰ গাড়ী আপোনাক এবাৰ নিব পাৰিব মাত্ৰ 4 লাখ টকা লইব আপোনাক লৈ যাব পাৰিব আৰু এখন মেক্সি বলেৰো BS4 49000 ৰান হৈছে মাত্ৰ দাদা এটা টায়াৰ দেখুৱাই দিছে যদি কাৰোবাক ধৰক গাড়ীত কিবা টায়াৰৰ অসুবিধা হয় তেন্তে আপোনাক চিন্তা কৰিব নালাগে নতুন টায়াৰ চেঞ্জ কৰি দিব ন হয় আৰু কিবা অফাৰ ৰাখিছে নেকি স্পেশাল অফাৰ স্পেশাল অফাৰ মানে আমাৰ তৰফৰ পৰা ফুল সাৰ্ভিসিং পাই ফুল সাৰ্ভিসিং আৰু গাড়ী টায়াৰো চাই দিয়ে যদি কিবা খেলি টায়াৰ যদি কাস্টমাৰে কয় চাই পেলাই কয় দাদা টায়াৰখন হলাই দিয়ক আমি নতুনে লগাই দিম আমাৰ ভিডিঅ' পৰা চাইলে আৰু অলপ চাই দিব হয় হেতুটো হবই চাই দিব আৰু অলপ হয় নমস্কাৰ ডিজমি ইউটিউব চেনেলটোৰ সমুদ্ৰসকলক মই ইফতিকাৰে পুনৰ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছো দৰ্শকসকল আজি মই পুনৰ এবাৰ আহি উপস্থিত যাবগে দেখিবলৈ পাইছে SK মটৰছলৈ ইয়াত আপোনাৰ নতুন নতুন ষ্টক আপডেট হৈছে আমি আমাৰ কেমেৰামেনক অনুৰোধ জনাইছো ষ্টকসমূহ অলপ দেখুৱাই দিয়ক ইয়াত বহুত ষ্টক আছে আপোনালোকে চাব পাৰিছে তো যিসকল দৰ্শক আমাৰ লগত নতুন আহিছে তেওঁলোকক আমি জনাই দিওঁ যে এইখন ডিলাৰত আমি পূৰ্বতে বহুকেইটা ভিডিঅ' বনাইছো গোটেইকেইটা ভিডিঅ'তে ভাল ভাল ৰেছপন্স আহিছে আৰু এইখন ডিলাৰৰ যিখন গাড়ী আছে গোটেইখন গাড়ীতে দাম বহুত ভাল আছে ৰিজনেবল প্ৰাইচ আছে আপোনালোকৰ EMI সুবিধা হৈ যাব আফটাৰ সেল সাৰ্ভিস বহুত ধুনীয়া আমি ভিতৰলৈ যাম দাদাৰ লগত কথা পাতিম কেনেকুৱা কি সবিশেষ আছে সকলো জনাম স্ক্ৰিনত ফোন নাম্বাৰ দিয়া হৈ থাকিব যদি কিবা জানিবলগীয়া থাকে তেন্তে কন্টাক্ট কৰিব আৰু জানিব আপোনালোকে সকলো সবিশেষ জানিব গতিকে আৰু বেছি সময় পলম নকৰো আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰো তো এতিয়া আছে আমাৰ লগত এখন ডিলাৰৰ স্বত্বাধিকাৰী সাকিনুৰা নমস্কাৰ হয় নমস্কাৰ ভালে আছে হয় যিসকল দৰ্শক আমাৰ লগত নতুনকৈ জইন হৈছে তেওঁলোকে আপোনালোকৰ ডিলাৰখনৰ এড্ৰেছটো ধুনীয়াকৈ জনাই দিয়ক আমাৰ ডিলাৰখন হ'ল নগাঁও টাউন খুটিকুটিয়া গুৱাহাটী ট্ৰেভেলাৰ ষ্টেচনৰ লগতে আমাৰ ডিলাৰখন হ'ল SK মটৰ আৰু ফোন নম্বৰ দিয়াই থাকিব যদি আপোনালোকৰ এড্ৰেছত কিছু অসুবিধা হয় দাদাক ফোন কৰিব তাতে লোকেশন সহ এড্ৰেছ ধুনীয়াকৈ জনাই দিব হয় হয় দূৰৰ মানুহ যদি আহাৰ কিবা মানে আহি পেলাই যদি আমাৰ ইয়াতে নগাঁও তাই ফোন কৰিলে আমি জনাই দিম হয় যদি কিবা অসুবিধা হয় ফোন কৰিলে জনাই দিব ন হয় হয় এতিয়া খুদু ধৰক আপোনালোকৰ ইয়াতে ৰিফাইনেন্সৰ ব্যৱস্থা আছে ৰিফাইনেন্স হৈ যায় এতিয়া মিনিমাম কিমান টকা একদম কমত দিলে আপোনাৰ গাড়ী এখন লৈ যাব পাৰিব মিনিমাম আপোনাৰ 1 লাখ টকা দিব লাগে 1 লাখ টকা দিব লাগে যদি কাৰোবাৰ ধৰক সিভিল ভাল থাকে তাৰ অলপ কম হ'লেও অলপ কিবা কম বেছি হলে মিলি যায় হয় আৰু কিবা অফাৰ ৰাখিছে নেকি স্পেশাল অফাৰ স্পেশাল অফাৰ মানে আমাৰ তৰফৰ পৰা ফুল সাৰ্ভিসিং পাই ফুল সাৰ্ভিসিং আৰু মোবিল ফিল্টাৰ এইবিলাক সব হলাই দিও হয় আৰু গাড়ী ট্ৰান্সফাৰ আমি নিজে কৰাই দিও আৰু গাড়ী টায়াৰো চাই দিয়ে যদি কিবা খেলি টায়াৰ যদি কাস্টমাৰে কয় চাই পেলাই কয় দাদা টায়াৰখন হলাই দিয়ক আমি নতুনে লগাই দিম হয় তেন্তে বহুত সুবিধা আছে আপোনালোকে আহিব নিজে চাব আৰু পছন্দ কৰিব গতিকে আৰু বেছি সময় পলম নকৰো আজি ভিডিঅ'টো আৰম্ভ কৰো কোনখন গাড়ী দেখাব আজি প্ৰথমত সৰু গাড়ী এখনে দেখাম আপোনাৰ জিটো এটো 7 ফুটি হয় ডিজেলৰ হয় এটো আপোনাৰ 20 মডেল হয় হয় 20 মডেল আমাৰ তাতে ষ্টকত দুটা আছে এটা ৰঙা আৰু এটা বগা ডিজেলৰ হয় ন ৰঙা কালাৰ বগা কালাৰ দুটা আছে হয় ৰঙা এটা বগা সেম মডেল এটা ৰঙা এটা বগা আস্কিং তো কিমান কলে এটো 2,70,000 টকা ৰাখিছো 2,70,000 হয় যদি ৰিফাইন্সত লব লগিয়া হয় কিমান কৰিব লাগিব ডাউন পেমেন্ট 1 লাখ টকা দিলে হৈ যাব বা অলপ কম বেছি হলে হৈ যায় অলপ কম বেছি হলে হৈ যাব ন হৈ যাব আমাৰ ভিডিঅ' পৰা চাইলে আৰু অলপ চাই দিব হয় হেতুটো হবই চাই দিব আৰু অলপ নেক্সট হল আপোনাৰ AC গোল্ড আপোনাৰ এটো 19 মডেল BS4 হয় এখন গাড়ীৰ দাম ৰাখিছো 2,80,000 টকা 2,80,000 টকা হয় এখনো সেম 1 লাখ টকা ডাউন পেমেন্ট কৰিলে আহি যাব 1 লাখ টকা ডাউন পেমেন্ট দিলে আহি যাব এটো পেট্ৰলৰ হয় হয় AC গোল্ড পেট্ৰলৰ হয় এটো 20 মডেল হয় হয় এটোৰ দাম ৰাখিছো 3 লাখ টকা 3 লাখ টকা হয় এখন পেট্ৰল হেখন ডিজেল হয় এইখন পেট্ৰল হেখন ডিজেল আকৌ এইখন 20 মডেলৰ হয় এখনো দাম ৰাখিছো 3 লাখ টকা আপোনাৰ 20 মডেল হয় হয় ডিজেলৰ হয় এখন ডিজেল ভেৰিয়েন্ট হয় দুখন ডিজেল এখন পেট্ৰল এখন আপোনাৰ দাম এখন আকৌ BS4 হয় হয় এখন BS4 হয় এখনৰ দাম ৰাখিছো 2,80,000 টকা 2,80,000 টকা তাত AC গোল্ডৰ 4টা মডেল আছে ন আৰু আছে আমাৰ তাতে ষ্টকত পেট্ৰলৰ আৰু আছে 22ৰ আছে 23ৰ আছে হয়
হয় যাক যেটো মডেল লাগে সেইটো পৰ্যন্ত পাই যাব হয় হয় আৰু এখন যেটো 22 হয় পেট্ৰলৰ হয় হয় 3,20,000 টকা ৰাখিছো ফাইনান্স আমি কৰাই দিম 1 লাখ টকা ডাউন পেমেন্ট দিলে বাকিটো লোন হৈ যাব হয় কালাৰ চাহ পাইছে ধুনিয়া হৈ আছে গাড়ীখন বহুত ধুনিয়া 22 হয় 2022 হয় হয় নেক্সট কোন দেখুক সুপাৰ কেৰি এটো সুপাৰ কেৰি আপোনাৰ 18 মডেল হয় 280 দাম ৰাখিছো 2,80,000 টকা দাম ৰাখিছো হয় এইখন আপোনাৰ টায়াৰ খলাই দিম নতুন টায়াৰ লগাই দিম পেপাৰ সব আপডেট পাবো হয় ট্ৰান্সফাৰ আমি কৰাই দিম 1 লাখ টকা ডাউন পেমেন্ট দিলে এটো লোন হৈ যাব আৰু সুপাৰ কেৰিত আপোনাৰ পেট্ৰলতো আছে ডিজেলত আৰু গাড়ী আছে আমাৰ ভিতৰ ফালে আছে হয় তো এটা আমি দেখিছো এখন ডাঙৰ গাড়ী আছে দাদা আমাক ডাঙৰ গাড়ীখন দেখাই দিয়ক হয় ডাঙৰ গাড়ী এখন অশোক লেলেনৰ টেষ্ট মডেল হয় এখন গাড়ীৰ দাম ৰাখিছো 12 লাখ টকা 12 লাখ 4 লাখ টকা ডাউন পেমেন্ট দিলে আহি যাব আৰু এখন আহি আছে আপোনাৰ টাটাৰ 1215 হয় 1215 আপোনাৰ 22 মডেল এখন আহি আছে 20 ফুটি হয় ডাঙৰ গাড়ী আহি আছে ন ডাঙৰ গাড়ী আহি আছে মানে আছে আমাৰ তাতে হয় ফোন কৰিলে যোগাযোগ কৰিলে আমি জনাই দিম বা ফটো দি দিম হয় 22 মডেলৰ এখন আছে 23 মডেলৰ এখন আছে 22 ফুটি ডাঙৰ গাড়ী লাগিলে 22 ফুটি নহয় 20 ফুটি 22 মডেল হয় হয় টাটাৰ 1215 এখন আপুনি কিমান কলে ৰিফাইন্স 12 লাখ এটো 4 লাখ টকা দিলে 4 লাখ টকা দিলে হৈ যাব না বাকিটো লোন হৈ যাব ডাঙৰ গাড়ী আপোনাৰ 16 লাখ টকা দাম ৰাখিছো 4 লাখ দিলে আহি যাব হয় ডাঙৰ গাড়ী আপোনালোকে এবাৰ নিব পাৰিব মাত্ৰ 4 লাখ টকা লৈ আহিব আপোনালোকে লৈ যাব পাৰিব হয় ইয়াত জেগা নাই বুলি আমি ইয়াত ৰাখা নাই গাড়ীখন বেলেগ জায়গাত আছে হয় আৰু এইখন মেক্সি বলেৰো BS4 49000 ৰান হৈছে মাত্ৰ হয় একদম সিলত আছে বহুত ধুনিয়া গাড়ী 49 ৰান হৈছে মাত্ৰ 49000 BS4 গাড়ীখন BS4 হয় ইন্টেৰিয়ৰটো অলপ দেখুৱাই দিয়ক 49 ৰান হৈছে বহুত ধুনিয়া গাড়ী হয় গাড়ী সাউন্ড আপোনালোকে শুনিব পাৰিছে আমি সাউন্ড শুনাই দিছো হয় হয় ধুনিয়া হৈ আছে এখনৰ দাম ৰাখিছো 560 5,60,000 টকা আৰু ৰিফাইন্স কৰিব হলে এটো 160 দিলে বাকিটো লোন হৈ যাব 160 1,60,000 টকাত আপোনালোকে বলেৰো পিকআপ পাই আছে হয় নেক্সট গাড়ীখন দেখক ইয়োদা নেক্সট গাড়ী আপোনাৰ ইয়োদা 1700 হয় এটো 1700 আমাৰ তাতে 20 মডেল আছে 21 মডেল আছে আৰু এটো 22 মডেল 1700 তিনটা মডেল আছে আমাৰ তাতে হয় এটো 22 মডেল হয় এটোৰ দাম ৰাখিছো 7 লাখ টকা 7 লাখ টকা আৰু 21 মডেলৰ দাম ৰাখিছো 6.5 লাখ টকা হয় আৰু 20 মডেল এটাৰ দাম ৰাখিছো 6 লাখ টকা 6 লাখ টকা হয় এই লগৰখন দেখালে না এইখন আপোনাৰ 2 হয় 23 মডেল হয় 2 পইণ্টত আমাৰ তাতে দুইটা মডেল আছে এটা 22 মডেল এটা 23 মডেল হয় এটোৰ দাম ৰাখিছো 8,50,000 টকা 8 লাখ আৰু 22 লাখ টকা 22 মডেলৰটো দাম ৰাখিছো 8 লাখ টকা হয় 22 মডেলৰটো আপোনাৰ নীলা হ'ব হয় এটো আপোনাৰ বগা হয় কালাৰ অপচনস পাই যাব না হয় হয় আপোনাৰ সুপাৰ কেৰি এটো পেট্ৰলৰ হয় 20 মডেল হয় এটো মাৰুতি সুজুকি সুপাৰ কেৰি হয় 20 মডেলৰ 20 টায়ার ব্র্যান্ড নিউ দিয়া হবে মানে এনেকা এয়া নতুন টায়ার আমি স্টকত রাখিছো হয় দেখ নতুন টায়ার আনি পেলাই থৈ দিছো তো এটা যার দরকার হয় আমি লগাই দিম দাদা এটা টায়ার ডিফাই দিছে যদি কাৰোবাক ধৰক গাড়ীত কিবা টায়াৰৰ অসুবিধা হয় তেন্তে আপোনালোকে চিন্তা কৰিব নালাগে নতুন টায়াৰ চেঞ্জ কৰি দিব ন হয় আমি আৰু এখন সুপাৰ কেৰি দেখিছো সুপার কেরি এটোৰ দাম ৰাখিছো 4 লাখ টকা 20 মডেল হয় ফাইনান্স আমি কৰাই দিম 1 লাখ টকা ডাউন পেমেন্ট দিলে বাকিটো লোন হ'ব হয় আৰু এটো 19 মডেল ডিজেলৰ হয় এখনৰ দাম ৰাখিছো 3,80,000 টকা 3,80,000 টকা 380 এটোৰ পেপাৰ সব নতুন হ'ব হয় টায়ার সব কেটা নতুন আছে হয় 1 লাখ টকা ডাউন পেমেন্ট দিলে বাকিটো লোন হৈ যাব গাড়ী একদম টিপ টপ কন্ডিশন আছে খালি নিব লাগে চলাব লাগে ন হয় 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 নেক্সট এখন বলেৰো দেখিছো বলেৰো পিকআপ আছে আপোনাৰ এটো 19 মডেল BS4 1.3 হয় এটোৰ দাম ৰাখিছো 5,80,000 টকা 580 5,80,000 টকা হয় এখন লোন কৰিব হলে কিমান দিব লাগিব এটো 180 দিলে আহি যাব 180 দিলে এখন পাই যাব ন হয় নেক্সট এটো 1.5 লাখ মান দিলেও আহি যাব 1.5 লাখ টকা দিলে এখন হৈ যাব হয় ধুনিয়া এটা আৰু আমাৰ তাতে DIEX আছে তিনটা মডেল 18 মডেল আছে 19 মডেল আছে 20 মডেল আছে হয় তিনটা মডেল আছে আমাৰ তাতে এখন আপোনাৰ হেৰি 18 মডেল হয় এখনৰ দাম ৰাখিছো 4 লাখ টকা 19 মডেলৰ দাম ৰাখিছো 4.5 লাখ টকা আৰু 20 মডেলৰ দাম ৰাখিছো 5 লাখ টকা তিনটা ষ্টকত আছে EX DIEX তিনটা ষ্টকত আছে যাক জিনটো লাগে এটো পাই যাব হ্যাঁ বলেৰো পিকআপত আৰু ষ্টকত আছে আমাৰ তাতে 20 মডেল 1.7 এখন আছে 21 মডেল 1.7 এখন আছে 1.3 আৰু এখন আছে 19 মডেল হয়
তো এতিয়া যিকিখন গাড়ী ইয়াত দেখুৱালো দাদা ইয়াৰ উপৰিও আৰু গাড়ী পাৰ্কিঙত আছে ইয়াৰ উপৰিও আৰু আপোনাৰ পোৱা হৈছে যে টাটাৰ আপোনাৰ 12-15 হ'ব হয় 22 মডেল হয় টাটাৰ 12-15 এখন 23 মডেল আছে আৰু ইন্ট্ৰা B10 আমাৰ তাতে ষ্টকত আছে হয় আৰু ইন্ট্ৰা B30 আমাৰ তাতে 23 মডেল এতিয়া ষ্টকত নাই বৰ্তমান হয় আহি আছে এক সপ্তাহ পিছত ইন্ট্ৰা B30 পাই যাব হয় ষ্টকৰ কমি নাইকিয়া ইতিমধ্যে দাদাই ক'লে সকলো ষ্টক ইয়াত এভেইলেবল আছে আপোনালোকে খালি স্ক্ৰীনত ফোন নাম্বাৰ দিয়া হৈছে কন্টেক্ট কৰিব ইন্ট্ৰা B10 লাগিলে বৰ্তমান ষ্টকত আৰু তিনটা আছে ন হয় ইতিমধ্যে দাদাই ক'লে আপোনালোকে জানিছে যে আৰু যদি কিবা ইনফৰমেশ্যন লাগে ফোন কৰিলে ধুনীয়াকৈ বুজাই দিব ন হয় গতিকে আজিলৈ ইমানেই চাই থাকিব নিউজ বাৰ চেনেলটো ধন্যবাদ